हेलो गाइज की खबर सकलोरे आशा करिছোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ লৈ আহিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ বনাম বুলি, তো বনাব পৰা নাছিলোঁ আৰু আজি বতৰটো ডাৱৰীয়া বৰষুণ দি আছে, সেইটো কাৰণে ভাবিলোঁ ব্লগ এটাকে বনাওঁ ঘৰত থাকি। বাৰু লাভ ষ্টৰী শুনি কেনেকুৱা লাগে? নিশ্চয় ভাল লাগে সকলোৰে, মানে বহুতৰে প্ৰায়ে ভাল লাগে। কি ক'লোঁ বাৰু গাইজ কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। আজি বহুত দিনৰ মূৰত ব্লগ এটা বনাম বুলি ভাবিলোঁ। বতৰটো ডাৱৰীয়া বৰষুণ দি আছে, ভাবিলোঁ ঘৰতে থাকি ব্লগ এটাকে বনাওঁ। আৰু আপোনালোকৰ বাৰু লাভ ষ্টৰী চাই কেনেকুৱা লাগে? নিশ্চয় প্ৰায় মানুহৰে ভাল লাগে আৰু মোৰ কিন্তু বহুত ভাল লাগে যেতিয়া ইউটিউব ফেচবুক সকলোতে বহুতৰে লাভ ষ্টৰীবিলাক চাওঁ, ভাল লাগে আৰু মই ভাবি থাকোঁ ময়ো বনাম বুলি কেতিয়াবা। তো ভাবিলোঁ আজি আমাৰ লাভ ষ্টৰীটোকে দেখাওঁ বুলি। আমাৰ নহয়, আমাতকৈ আগে আমাৰো দেখাম বাৰু, মানে আমাৰো ক'ম বাৰু আপোনালোকক, কিন্তু আমাতকৈ আগে আহিছিলে মা পাপাহঁত আহিছিলে ন, সেইটো কাৰণে আজি ভাবিছোঁ মা পাপাহঁতৰ লাভ ষ্টৰীটো শুনো বুলি, আপোনালোককো আৰু শুনাম বুলি। কিন্তু নাজানো তেওঁলোকে ক'বনে নকয় নাজানো, কিন্তু ৰিকুৱেষ্ট কৰিছোঁ কি যায় ন, তো সেইটো কাৰণে ব'লকচোন মাক সুধি চাওঁ ক'বনে নকয় নাজানো, কিন্তু ব'লকচোন। ঘৰটো অন্ধকাৰ হৈ আছে। মা, অ' মা, ক'ত গ'ল মা? মা, মায়ে আন্ধাৰে মুন্ধাৰে শুই আছে। কি পলাইছে এইফালে আহকচোন, কথা এটা ক'বলৈ আছোঁ আপোনাক। এইফালে আহকচোন, আন্ধাৰত ক'ত লুকাই আছে? এইফালে আহকচোন, এইখিনিলে হওক, পোহৰলৈ হওক। মানে বতৰটো ডাৱৰীয়াৰ কাৰণে ঘৰটো আন্ধাৰ মুন্ধাৰ লাগিছে কিবা। আজি আপোনাক ইণ্টাৰভিউ এটা ল'ম বুলি ভাবিছোঁ। কি আহি আছে? ইণ্টাৰভিউ এটা ল'ম বুলি ভাবিছোঁ, কিবা এটা কওক আকৌ। ইণ্টাৰভিউ মানে আপোনাৰ আৰু পাপাৰ লাভ ষ্টৰী ইণ্টাৰভিউ। সেইবিলাক মানুহে হাঁহিব নেহাঁহে, ক'বনে? নাই নকওঁ। ক'বচোন। নাই নকওঁ মানুহে এইবিলাক হাঁহিব। একো নহয়, কি হ'ব, চবেই ভাল পায়, বেয়া দেখিব। চবেই ভাল পাইছিলে, কোনেনো ভাল নোপোৱাকৈ আছে? আজি লাভ ষ্টৰী নহ'লে দেখাও না, দেখিবলৈ যোৱাই। একো নহয় ক'বচোন, বেয়া পাম আকৌ নহ'লে। নাই নকওঁ দেই, নকওঁ বেয়া পাম কিন্তু। নাই নকওঁ বেয়া পাব। মই এনেকৈ মানুহক দেখাম নেকি আপুনি নকওঁ বুলি ক'লে বুলি দেখাম নেকি? চবেই চাবলৈ বিচাৰিব নহয়। ক'ব, একো নহয়। মানুহে বেয়া ভাবিব। কেলৈ ভাবিব? আপোনালোকে বাৰু বেয়া ভাবিব নেকি মা পাপাহঁতৰ লাভ ষ্টৰী শুনিলে? ক'বনে? বেয়া পাম কিন্তু, বেয়া পাম সঁচাকৈ বেয়া। ক'বনে? ক'ত লুকাইছে? ক'বনে? বেয়া পাম কিন্তু, ক'বনে? ঠিক আছে তেতিয়াহ'লে গাইজ, আপোনালোকে ৰেডি থাকক শুনিবলৈ মা পাপাহঁতৰ লাভ ষ্টৰী। আকৌ আহি আছোঁ আপোনালোকৰ। মাতিছে আহক, কিবা এটা কথা আছে বোলে। গাইজ আপোনালোকে সাজুনে? বহুত ৰিকুৱেষ্ট কৰাৰ পিছত আহিছে। মা, সাজুনে? কি কৰিব লৈছা? আপোনালোকৰ লাভ ষ্টৰী শুনিবলৈ। লাভ ষ্টৰী মানে কি আৰু বিয়াখন কেনেকৈ হৈছিল আৰু সেইটোৱে। পাপাকে সোধা। ৰ'ব দেই, পাপাই সাজুনে? বহুত জোৰ কৰি মাতি আনিছোঁ, আপোনালোকে চাব আৰু কৈছে কি মায়ে চবেই হাঁহিব, কি কৰাইছ এনেকৈ বুলি কৈছে। তো আপোনালোকে নাহাঁহিব প্লিজ কৈছোঁ। তেতিয়াহ'লে আৰম্ভ কৰোঁ। এতিয়া মই ভালকৈ এনেকৈ হাউলি থাকিম। আপোনালোকে ভিডিঅ'টো চাই মৰম দিব সকলোৱে মা পাপা। তো আৰম্ভ কৰোঁ।
তাৰপিছত মাক এতিয়া সুধিম মায়ে পাপাক কেতিয়া আৰু ক'ত প্ৰথম দেখা পাইছিলে? মই যেতিয়া MDK কলেজত প্ৰথম তেতিয়া ফাৰ্ষ্ট ইয়েৰ কলেজলৈ গৈ আছিলোঁ, যাওঁতে তেখেতে দাদা বন্ধুৱেকৰ লগত আছিলে। দাদা বন্ধুৱেকে মোক মাতিলে, মাতোতে কোন হয় সুধিলে। তেতিয়া তেখেতে ক'লে মোৰ বন্ধু ভনীয়েক বুলি। সেইদৰে এনেকৈ তেওঁৰ লগত চিনাকি হ'লোঁ। পাপাই সুধিছিলে মানে কোন? তেতিয়া সেই চিনাকি হ'লোঁ, চিনাকি হৈ তেখেতে তেতিয়া সেই বন্ধুৱেকৰ লগত আমাৰ ঘৰলৈ গ'ল। মানে আপুনি হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে ফাৰ্ষ্ট ইয়েৰ পঢ়ি থাকোঁতে তেতিয়া গৈছিলে। তেতিয়া সেই দেখা পাই তেতিয়া সেই বন্ধুৱেকৰ লগত আমাৰ ঘৰলৈ গ'ল, গৈ সেই চাহ চিনাকি হ'ল আৰু তাৰপৰা সেই পাপাক দেখা প্ৰথম দেখা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰ? ফাৰ্ষ্ট ইয়েৰ। তাৰপিছত পচন্দ হৈ গ'ল আৰু প্ৰথম দেখোঁতেই মানে লাভ এট ফাৰ্ষ্ট চাইট বুলি কয় যে, প্ৰথম দেখোঁতেই ভাল পোৱা হৈ গ'ল। তাৰপিছত আৰু তেখেতে গ'ল আমাৰ ঘৰলৈ। কেতিয়া গৈছিলে? তেতিয়া সেই ফাৰ্ষ্ট ইয়েৰ পঢ়ি থাকোঁতেই গৈছিলে। মানে বিয়াৰ প্ৰস্তাৱ লৈ গৈছিলে নে এনেই ফুৰিবলৈ? এনেই ফুৰিবলৈ গৈছিলে। যাওঁতে মানে আমাৰ ঘৰত সেই বন্ধুসকলক ক'লে, বন্ধুৱেকে ককাইদেউক ক'লে, ককাইদেউৰ ঘৰত ক'লে। তাৰপৰা মানে পঢ়ি লওক বুলি ক'লে আৰু মোৰ কথা। আপুনি পঢ়ি আছিলোঁ। পঢ়ি পাছত আৰু তেতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পাছত আৰু মানে পাপাই হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বিয়াৰ প্ৰস্তাৱ লৈ গৈছিলে? প্ৰস্তাৱ লৈ গৈছিলে। তাৰপিছত আপুনিও য়েছ কৰি দিলে আৰু? য়েছ কৰি দিলোঁ। তেতিয়া আৰু বেলেগ ল'ৰা আহিছিলে নে আৰু চাবলৈ আপোনাক? আহে যায় কিন্তু আপোনাৰ পাপাকে পচন্দ হ'ল? আহে যায় ঘৰত যাক দিয়ে, যলৈ দিয়ে তলৈ যাম বুলি ক'লোঁ। ঘৰতো এইবিলাক পচন্দ হ'ব লাগিব। পাপাও মানে অকল মাকে পচন্দ হ'ল আৰু বেলেগক পচন্দ হ'ল? তাৰপিছত আৰু কেইবছৰ ভাল পাই থাকিলে? আমি 2 বছৰ। মানে ঘৰত জনা হোৱাৰ পিছত আৰু গিফ্ট চিফ্ট দিছিলে নে? দিছিলে। প্ৰথম বিহুত কি দিছিলে? শাৰী দিছিলে। শাৰীখন আছে চাগে? আছে। আপুনি কি দিছিলে পাপাক? মই সেই চাৰ্ট, গামোচা, ৰুমাল এইবিলাক আৰু তেতিয়াতো সেইবিলাকে দিয়ে। আৰু কি কয় মানে 2 বছৰ ভাল পাই থাকিলে আৰু ন? ভাল পোৱা মানে এইবিলাক অহা যোৱা কৰি থকা আৰু আজিকালি দিনৰ নিচিনা ভাল পোৱা নহয়। তেতিয়া আজিকালি নিচিনা নহয়। আজিকালি এজনীতে নাথাকে নহয়, কেইবাজনীও থাকে, এনেকুৱা থাকে। আগতে মানে এজনীকে পচন্দ হয়, এজনীকে বিয়া পাতে আৰু। তাৰপিছত আপোনাৰ আৰু মানে লগ চগ ধৰিছিলে নে তেতিয়া? লগ চগ ধৰিছিলে নে তেতিয়া? লগ ধৰিলেও নাযাওঁ। মানে তাইক বিয়া পাতিবলৈহে আহিলে নেকি? সেয়াই মানে ভাল পাওঁ। সেয়া এৰেঞ্জ মেৰেজে হ'ল। লাভ ষ্টৰী মানে এৰেঞ্জ প্লাছ লাভ হ'ল আৰু। তাৰপিছত আৰু ঘৰতো একো প্ৰব্লেম নাই? পাপাই চাকৰি কৰি আছিলে নে? চাকৰি কৰি আছে। সেয়াই আৰু লাভ ষ্টৰী। সেইখিনিকে সেইবিলাকে আমাৰ বিয়া, সেইবিলাকে ক'বলৈ বেয়া লাগে। চবেই কোনেনো ভাল নহয়, ভগৱানেও ভাল পাইছিলে ন? শিৱই পাৰ্বতীক ভাল পাইছিলে, কৃষ্ণই ৰাধাক ভাল পাইছিলে। সেয়াই চবৰে থাকে লাভ ষ্টৰী। আমাৰ মানে দিম বুলি ভাবিলোঁ কি আমাৰ আগতে আপোনালোকেহে আহিছিলে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লাভ ষ্টৰীটো শুনি লওঁ বুলি। তো ভাল লাগিলে শুনি। আগৰ দিনৰ ভাল পোৱা এনেকৈ মানে পবিত্ৰ ভাল পোৱা এনেকুৱা ভাল লাগে আৰু শুনি। তো আপোনালোকে চাই কেনেকুৱা লাগিলে জনাব, আৰু মায়ে ক'বলৈ নিচিনা নাহাঁহিব কোনো। ভিডিঅ'টো চাই মৰম দিব সকলোৱে। ইমানেই আছিল ভিডিঅ'টো আজি ন, লাভ ষ্টৰী। ধন্যবাদ সকলোকে, এনেকৈ ধন্যবাদ।